ভাস্কৰজ্যোতি বিহু দলৰ যিটো দুৰ্ঘটনা হৈ গ'ল ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ ড্ৰাইভাৰজন, বিহু দল নে বিহু কমিটি নে প্ৰশাসন? 2 দিন আগত যিটো ভাস্কৰজ্যোতি বিহু দলৰ লগত হৈ গ'ল দুৰ্ঘটনা, ডাঙৰকৈ এইটো দুৰ্ঘটনা হোৱাৰ কাৰণেহে আপোনালোকে গম পালে। আপোনালোকেতো গম নাপায়, হয়তো আপোনালোকে গম নাপায়। প্ৰত্যেক বছৰে বিহু দলৰ লগত এনেকুৱা দুৰ্ঘটনা হৈয়ে থাকে। যিসকল বিহুৱতী আছে তেওঁলোকে জানে, যিসকল বিহুৱাৰ ডেকা ল'ৰা আছে, নাচনি আছে, বিহুৰ দল আছে, সেই দলসকলে জানে। সেই দলসকলৰ লগত প্ৰত্যেক বছৰে অলপ হ'লেও এনেকুৱা ধৰণৰ সৰু সুৰা দুৰ্ঘটনা হৈ যায়। কিন্তু ডাঙৰকৈ দুৰ্ঘটনা হোৱাৰ কাৰণে আপোনালোকে হয়তো গম পালে, কিন্তু এনেকুৱা ধৰণৰ ঘটনা হৈয়ে থাকে। প্ৰত্যেক বিহু দলৰ লগত এনেকুৱা দুৰ্ঘটনা হৈয়ে থাকে। যিসকলে বিহু মানে তেওঁলোকে জানে এই কথাটো। এই দুৰ্ঘটনাবিলাক কিয় হৈ থাকে, কাৰণ কি? প্ৰথমতে মই আপোনালোকক কওঁ, বিহুটো আপোনাৰ এইটো যিটো বিহু, এতিয়া যিটো ৰাতি বিহু হয় আপোনাৰ, এই বিহুটোতো আগতে তেনেকুৱা নাছিল। 20 বছৰ আগততো এনেকুৱা নাছিল বিহুখন। ইয়াৰ কাৰণটো মই আপোনালোকক কৈ আছোঁ। আগৰ বিহুৰ কথা এতিয়া মই আপোনালোকক কৈ আছোঁ। আগৰ বিহু আৰু এতিয়াৰ বিহু ডিফাৰেণ্ট কিমান? আগতে বিহু মাৰিছিলোঁ, আমি দেখিছিলোঁ। আগতে আমি দেখিছিলোঁ বিহু। আমি যেতিয়া গৰুক গা ধুৱাবলৈ গৈছিলোঁ, গৰুক গা ধুৱাই আহি পিনে ঘৰত দৈ চিৰা খাই পেলাই আমি অলপ ৰখি পিনে ৰেষ্ট লৈ পিনে বিহু চাবলৈ গৈছিলোঁ। 2টা, 2:30 বজাত, 1টা বজাত বিহু আৰম্ভ হৈছিলে। আমি চাইছোঁ, আমি নিজে চাইছোঁ বিহু। তেতিয়াতো এনেকুৱা দুৰ্ঘটনা নহৈছিলে। এতিয়া দুৰ্ঘটনাবোৰ দিনক দিনে কিয় বাঢ়ি গৈছে? কিয় দুৰ্ঘটনাবোৰ এনেকৈ হ'ব ধৰিছে বিহু দলবিলাকৰ লগত? বিহু আমি কেনেকৈ ৰক্ষা কৰিম? যদি এনেকৈ দুৰ্ঘটনাবিলাক হৈ থাকে বিহু দলসমূহৰ লগত, কোনে বিহু নাচিবলৈ সাহস কৰিব? কাৰ ঘৰৰ ল'ৰা ছোৱালীক বিহু নাচিবলৈ যাব দিবলৈ সাহস কৰিব? কোনে যাব? আমাৰ অসমীয়া সংস্কৃতিটোক কোনে বজাই ৰাখিব? আমি আগতে বিহু চাইছিলোঁ, আমাৰ গাঁৱৰ বিহু আছিল, আমি বিহু চাইছিলোঁ। তেওঁলোকক দেখি পেলাই আমি বিহু শিকিছোঁ, বিহু মাৰিছোঁ। কিন্তু তেওঁলোকৰ দিনত বেলেগ আছিল, আজিৰ দিনত বেলেগ। আগতে 2-2:30 বজাত বিহু আৰম্ভ হৈছিল। সন্ধিয়া বেলি ডুবাৰ আগে আগে বিহু শেষ হৈ গৈছিল। তাৰপিছত নিশা ৰাতিৰ আহাৰ আমি ঘৰত আহি ধুনীয়াকৈ বিহু চাই আহি পেলাই আমি ধুনীয়াকৈ খাব পাৰিছিলোঁ। কিন্তু এতিয়া কি হৈছে? বিহু এতিয়া আৰম্ভ হৈ গৈছে 6টা বজাত, 7টা বজাত। বিহু মাতিব কমিটিয়ে 10 পাৰ্টি, তাৰে আহিব 5 পাৰ্টি। যদি বিহু এখন 7টা বজাত আৰম্ভ হয়, 10 পাৰ্টি বিহু মাৰিবলৈ কিমান সময় লাগে? যদি বিহু এখন 7টা বজাত আৰম্ভ হয়, 10 পাৰ্টি বিহু শেষ হ'বলৈ কিমান সময় লাগিব? এটা বিহুত মিনিমাম 25-ৰ পৰা 30 মিনিট সময় লাগে। তো 7টা বজাৰ পৰা 10খন বিহু যদি মাৰিবলৈ লাগে, তেনেহ'লে 5 ঘণ্টা মিনিমাম লাগিব। কণ্টিনিউৱাছলি যদিহে মাৰি থাকে তেতিয়াহে 5 ঘণ্টা লাগিব। আপোনালোকে হিচাপ কৰক, 7টা বজাৰ পৰা 7, 8, 9, 10, 11, 12টা বাজিব কণ্টিনিউৱাছলি যদিহে মাৰে। তাত আকৌ বিহু দল আহি নাপায়, ৰখিব লাগে। বিহু চলি থকাৰ সময়ত কিবা বেলেগ প্ৰগ্ৰাম আনি পেলাই সোমাই দিব লাগে। এনেকুৱা কি কাৰণত হৈ আছে? আৰু এনেকুৱা হয় বিহু দলবিলাক আজিকালি কি হৈ আছে, বিহু দলবিলাকো 2-3টা প্ৰগ্ৰাম ৰাখিবলগীয়া হয়। কাৰণ মাননিবিলাক আজিকালি বেছি হৈছে। কাৰণ বিহু এতিয়া প্ৰফেশ্যনেল হিচাপে কিছুমানে লৈছে। কাৰণ তেওঁলোকেও চলিব লাগিব। যদি তেওঁলোকে চৰকাৰী চাকৰি কৰে, তেওঁলোকে প্ৰাইভেট জব কৰে, 1 মাহৰ কাৰণেতো তেওঁলোকে কামটো বাদ দি পেলাই বিহু মাৰিব আহিব নোৱাৰে। তেওঁলোকে গোটেই বছৰটো বিহু ক'ৰবাত শিকাই আছে বা ক'ৰবাত বেলেগত বাহিৰৰ দেশত প্ৰগ্ৰাম মাৰিবলৈ গৈছে। বহাগৰ মাহটোত তেওঁলোকে প্ৰগ্ৰাম কৰিছে। প্ৰগ্ৰাম কৰে যিটো আপোনালোকৰ চৈতৰ মাহ পূৰা 1 মাহ তেওঁলোকে ৰিহাৰ্চেল দিব লগা হয়। 1 মাহ ৰিহাৰ্চেল, 1 মাহ বিহু মাৰিবলগীয়া হয়। তো 2-3খন প্ৰগ্ৰাম ৰাখিবই লাগিব। এনেকৈ বিহু 7টা বজাত আৰম্ভ হ'লে তেওঁলোকে 2-3খন প্ৰগ্ৰাম মাৰিবলৈ হ'লে এজন ড্ৰাইভাৰে দিনত যেনেকৈ গাড়ী চলায় তেনেকৈতো নিশা তেওঁ গাড়ী চলাব নোৱাৰে। এজন সুস্থ ব্যক্তিয়ে যদি দিনত 2-3 ঘণ্টা টোপনি মাৰে, তেওঁক যদি ৰাতি 1টা বজাত
2টা বজাত 3টা বজাত গাড়ী এখন চলাবলৈ দিয়া হয় নিশ্চয় সেই মানুহজনে সেই ব্যক্তিজনে তেওঁ সুস্থ শৰীৰে সুস্থ মগজুৰে তেওঁ গাড়ীখন চলাব নোৱাৰিব হয়তো 5 মিনিট 10 মিনিট বা 20 মিনিট তেওঁ ভালকৈ গাড়ীখন চলাব পাৰিব কিন্তু তাৰ পিছত তেওঁৰ কি হ'ব তেওঁটো এটা মানুহ না টোপনিটো লাগিবই তেওঁৰ যেহেতু দিনত আমি কাম কৰোঁ ৰাতি ভাগৰ লাগে আমি ৰাতি টোপনি মাৰোঁ কিন্তু ড্ৰাইভাৰবিলাকৰ কি হৈছে যেহেতু দিনত বিহুবিলাকৰ প্ৰগ্ৰাম আৰম্ভ নহয় 7টা বজাত 6টা বজাত আৰম্ভ হয় 6টাৰ পৰা আকৌ বেলেগ এখন ঠাইত যাবলগীয়া হয় তাৰ পৰা আকৌ বেলেগ এখন ঠাইত যাবলগীয়া হয় টাইম মেকআপ কৰিবলগীয়া হয় নলবাৰীৰ পৰা ধৰক আপোনালোকৰ গুৱাহাটী যাবলগীয়া হয় বৰপেটা যাবলগীয়া হয় বঙাইগাঁও যাবলগীয়া হয় কিমান দূৰ অতিক্ৰম কৰিব লাগিব তেওঁ টাইমটো মেকআপ কৰিব লাগিব তো ৰাতি এনেকৈ নিশা তেনেকৈ গাড়ী চলালে দুৰ্ঘটনাটো হ'বই আৰু যিটো ৰাস্তাত এক্সিডেণ্টটো হৈছে দুৰ্ঘটনাটো হৈছে সেইটো হ'ল সৰু ৰাস্তা আছিল এওঁলোকে যাই আছিল তো ৰাতি যিটো সেইটো হাইৰোড নাছিল সৰু ৰাস্তা আছিল আৰু সৰু ৰাস্তা আৰু ৰাতি গাড়ী চলালে কি হয় যিটো বিপৰীত দিশৰ পৰা এখন গাড়ী আহে সেই গাড়ীখনৰ যিটো পোহৰ আছে পোহৰটো চকুত পৰিলে কি হয় ৰাতি একো আগত কি আছে কি নাই দেখা নোপোৱাহেন হৈ যায় তো এনেকুৱা এজন সুস্থ ব্যক্তিয়ে যদি ৰাতি গাড়ী চলায় তেওঁৰ টোপনি অকণমান লাগিবই বা তেওঁ দিনত যেনেকৈ গাড়ী এখন চলায় তেনেকৈ ৰাতি তেওঁ চলাব নোৱাৰিব আৰু কোৱা মতে তেওঁলোকে তেওঁৰ বিপৰীত দিশৰ পৰা এখন গাড়ী আহিছিলে আৰু গাড়ী অহাৰ পিছত যিখন ট্ৰাক আছে সেই ট্ৰাকখনে সেই গাড়ীখন অভাৰটেক কৰিছিলে ঠিক আছে অভাৰটেক কৰাত এই দুৰ্ঘটনাটো হ'ল ট্ৰাকখন অহাৰ পিছত লাইটটো চকুত পৰিলে আগত একো দেখা নাপালে ব্ৰেক হয়তো মাৰিব নোৱাৰিলে তাৰ ফলত এই দুৰ্ঘটনাটো হ'ল কিন্তু কথাটো হ'ল এই যে ৰাতি বিহু এই ৰাতি বিহুটো আমি এতিয়া বন্ধ কৰিবলৈ হ'ল 2:30 বজাত 3টা বজাত এই বিহু আমি আৰম্ভ কৰিব লাগে আগত যেনেকুৱা বিহু আছিল তেনেকুৱা বিহু আমাক এতিয়া লাগে কাৰণ প্ৰত্যেক বছৰে যদি এনেকুৱা ধৰণৰ দুৰ্ঘটনা হয় কোনেও বিহু মাৰিবলৈ নাযাব কোনেও বিহু মাৰিবলৈ যাবলৈ নিদিব আমি যাব খুজিলেও আমাক ঘৰৰ পৰা যাবলৈ নিদিব গতিকে বিহু জাতীয় উৎসৱ সেইটো আমি কেনেকৈ ৰক্ষা কৰিম এই বিহুখন অসমত যিবিলাক বিহু আছে এতিয়া এই বিহুবিলাক এতিয়া 2:30 বজাৰ পৰা 3টা বজাৰ পৰা আৰম্ভ কৰিব লাগে মেক্সিমাম 3টা 2:30 পৰা 3টাৰ ভিতৰত আৰম্ভ কৰিব লাগে আৰু নিশা 8 বজাত সমাপ্ত কৰিব লাগে আৰু এটা কথা আৰু এটা মেইন পইণ্ট বিহু এখন পাতিবলৈ হ'লে পাৰমিশ্যনৰ দৰকাৰ ঠিক আছে আজিকালি হয়তো আপোনালোকে বহুতে নাজানে যিসকলে বিহু পাতে যিসকলে অনুষ্ঠান পাতে বিহুৱে হওক বা বাণিজ্যিক প্ৰতিষ্ঠানেই হওক অনুষ্ঠানেই হওক বা সাংস্কৃতিক সন্ধিয়াই হওক যিকোনো পূজাই হওক আজিকালি পাৰমিশ্যনৰ দৰকাৰ প্ৰশাসনে বা পুলিচ থানাত পাৰমিশ্যন ল'ব লাগে অনলাইন যোগে তাৰপিছত সেই যিটো অনলাইন আপোনালোকে কৰিব সেই অনলাইনত আপোনালোকে কি ফিল আপ কৰিব লাগে জানে আপোনালোকে কোন ঠাইত এই প্ৰগ্ৰামটো পাতিব তাৰে ফটো লাগিব প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব প্ৰগ্ৰামখন কেইটাৰ পৰা কেই বজালৈ আৰম্ভ হ'ব কেইটা বজাত সমাপ্ত হ'ব সেই বিহুত সেই প্ৰগ্ৰামত সেই অনুষ্ঠানত কিমান মানুহ হ'ব ল'ৰা কিমান হ'ব ছোৱালী কিমান হ'ব তাত ইমাৰ্জেঞ্চি সুবিধা আছে না নাই জুই লাগিলে জুই নমাৰ সুবিধা আছে না নাই ওচৰত টয়লেট আছে না নাই সকলো ডিটেইলছ ফিল আপ কৰিব লাগে তাৰপিছত অনলাইনটো গৈ সমাপ্ত হ'ব অনলাইন কৰাৰ পিছত থানাই এপ্ৰুভ কৰিব থানাই এপ্ৰুভ কৰাৰ পিছতহে আপোনালোকে বিহু এখন পাতিব পাৰিব যিকোনো এখন অনুষ্ঠান পাতিব পাৰিব প্ৰশাসনে কেইটা বজাত পাৰমিশ্যন দিছিল কেইটা বজাত বিহু সমাপ্ত কৰিবলৈ এই অনুষ্ঠানটি সমাপ্ত কৰিবলৈ পাৰমিশ্যনত সময়সীমা বান্ধি দিছিল যদি 12টা বজাৰ পিছলৈকে নিশা 11টা 12টা বজাৰ পিছলৈকে তেওঁলোকে পাৰমিশ্যন দিছিল কিয় দিছিল যদি পাৰমিশ্যন দিয়া নাছিল তেনেহ'লে কোনে তেওঁলোকক বিহু মাৰিবলৈ দিছিল প্ৰশাসন কি কৰি আছিল
নিশা 6টা 7টা বজাত বিহু অনুষ্ঠান কৰা ভাল কথা নে বেয়া কথা? যদি এনেকৈ 6টা 7টা বজাত বিহু অনুষ্ঠান পাতে আগলৈ কি হ'ব? এনেকৈ দুৰ্ঘটনা হৈয়ে থাকিব। এনেকুৱা দুৰ্ঘটনাৰ পৰা আমি ৰক্ষা কৰিবলৈ হ'লে বিহু দলবিলাক যদি সুৰক্ষিতভাৱে নিজৰ বিহু মাৰি পেলাই সুৰক্ষিতভাৱে নিজ গৃহত নিজ বাসগৃহত যাব লাগে, তেনেহ'লে এই ৰাতি বিহুখন আজিৰ পৰা বন্ধ কৰিব লাগে। বিহু লাগে আমাক, কিন্তু 2টা 3টা বজাৰ পৰা বিহু কমিটিয়ে বিহু আৰম্ভ কৰিব লাগিব। প্ৰশাসনে 2টা 3টা বজাৰ পৰা বিহু আৰম্ভ কৰিবলৈ দিব লাগিব। 7টা 8টা বজাত বিহু সমাপ্ত কৰিবলৈ দিব লাগিব। যদি 7টা 8টা বজাত বিহু সমাপ্ত নকৰে তেনেহ'লে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইটো হ'ল মোৰ কথা। আজি ভাস্কৰজ্যোতি বিহুৱা দলৰ লগত নহয়, আৰু বেলেগ দলসমূহৰো এনেকুৱা সৰু সুৰা অঘটন হৈ থাকে। সৰু সুৰা অঘটন হোৱাৰ কাৰণে আপোনালোকে গম নাপায়, এইটো ডাঙৰ ঘটনা হোৱাৰ কাৰণে আপোনালোকে গম পায়। এনেকুৱা ঘটনা আগলৈকে হৈ থাকিব যদি এইবাৰ আজিৰ পৰা এই বিহু নিশা পাতিবলৈ বন্ধ নকৰে। প্ৰশাসনে যদি এই বিহু নিশা ৰাতি হোৱালৈকে অনুষ্ঠানটো আৰম্ভ হোৱালৈকে যদি প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, যদি 2টা 3টা বজাত আৰম্ভ নহয় বিহু, এনেকুৱা ঘটনা হৈয়ে থাকিব। মই আপোনালোকক কৈ থলোঁ, কাৰণ 7টা 8টা বজাত বিহু আৰম্ভ হ'লে 12টা 1টা বাজিবই। 12টা 1টা 2টা পৰ্যন্ত বাজি যায়। বিহু দল নাচি থাকে, কিন্তু বিহু চোৱা মানুহ নাই। 12টা বজালৈকে বিহু কোনে চাব? 7টা 8টা বজাত বিহু যদি আৰম্ভ হয়, বিহু চাই পেলাই ঘৰত ভাত পানী ৰান্ধিব লাগিব, খাব লাগিব। আজিকালি মানুহৰ ইমান সময় নাথাকেতো। 3টা 4টা বজাত বিহু 2টা 3টা বজাত বিহু আৰম্ভ কৰিলে 6টা 7টা বজাত বিহু শেষ হৈ গ'ল, ঘৰা-ঘৰি গুচি গ'ল, ভাত ৰান্ধিব, খাব, টোপনি মাৰিব, বাছ। কিন্তু ৰাতি 12টা 1টা বজালৈকে বিহু মাৰি কেনে টোপনি ক্ষতি কৰি কিনে কোনে চাব? আৰু সেই টোপনি ক্ষতি কৰি পেলাই ড্ৰাইভাৰ এজনে গাড়ী চলাব, দুৰ্ঘটনা হ'ব। ইয়াৰ ৰিস্ক কোনে ল'ব? এই যে দুৰ্ঘটনাসমূহ হৈ আছে, মানুহ যে মৰি আছে, ইয়াৰ ৰিস্ক কোনে ল'ব? ইয়াৰ ক্ষতিপূৰণ কোনে দিব? যিটো আমাৰ অসমৰ জাতীয় উৎসৱ, সেইটো আমি বজাই কেনেকৈ ৰাখিম? আমাৰ জাতিটো আমি কেনেকৈ বচাই ৰাখিম যদি এনেকৈ দুৰ্ঘটনা হৈয়ে থাকে? প্ৰত্যেক বছৰে যদি এনেকৈ দুৰ্ঘটনা হৈ থাকে, বিহু মাৰিবলৈ আমি যাব নোৱাৰিম। আমাক বিহু মাৰিবলৈ যাব নিদিব ঘৰৰ পৰা। তো আমাৰ অসমীয়া সংস্কৃতি বজাই ৰাখিবলৈ হ'লে আমি বিহু মাৰিব লাগিব, আৰু এই ৰাতি বিহুটো বন্ধ কৰিব লাগে। 2টা 3টা বজাত বিহু আৰম্ভ হ'ব লাগে। 7টা বজাত 8টা বজাত মেক্সিমাম 8টা বজাত বিহু সমাপ্ত হ'ব লাগে। এইটোৱে হ'ল কথা। প্ৰশাসনে বিহুত ব্যৱস্থা ল'ব লাগে। তাৰপিছত যিটো অনলাইন কৰিব লাগে, যিহেতু অনলাইনত যদিহে কোনোবাই বেছি দেৰিলৈকে টাইম টেবুল বান্ধি দিয়ে বা অনলাইন কৰে, তেওঁলোকৰ অনলাইন পূৰা ৰিজেক্ট মাৰি দিব লাগে। আজিৰ পৰা ৰাতি বিহু বন্ধ, অহাবাৰৰ পৰা 2টা 3টাৰ পৰা আৰম্ভ হ'ব লাগিব। এইটোৱে হ'ল মোৰ কথা। আপোনালোকে কি কয় কমেণ্টত জনাব। আজিৰ ভিডিঅ'টো মোৰ এইখিনি আছিল। ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায়। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।